আমি ইয়াৰ আগৰ ভিডিঅ'টোত পাইছিলোঁ যে গাউছৰ সূত্ৰ মানে কি এটা নিৰ্দিষ্ট আবদ্ধ পৃষ্ঠ থাকে, তাৰ মাজত যদি আধান থাকে, এটা থাকক বা কেইবাটাও থাকক, মুঠ যিমান আধান আছে সেইটো যদি আমি জানি লওঁ, তেতিয়া কি হ'ব, এই পৃষ্ঠটো দি গৈ থকা মুঠ ফ্লাক্স হ'ব Q/ε0, বা যিটো আধান আছে, মুঠ আধানটো আছে, আধানক কিহেদি আমি ভাগ কৰিম, ε0 ইয়াকে আমি গাউছৰ সূত্ৰ বুলি ক'ম। আৰু এই নিৰ্দিষ্ট যিটো গাণিতিক প্ৰকাশ ৰাখি ইয়াক আমি কি কৰিম, এইটো প্ৰুফ কৰিম। এতিয়া গাউছিয়ান ছাৰফেচ কি হয়? গাউছিয়ান ছাৰফেচ, বা আমি ইয়াক এনেকৈ লিখিব পাৰিম, গাউছীয় পৃষ্ঠ কি হয় এইটো? ইট ইজ এন ইমাজিনাৰী ক্ল'জ ছাৰফেচ। ক্ল'জড হ'ব লাগিব, মানে বন্ধ হ'ব লাগিব, আৰু ইমাজিনাৰী মানে বাস্তৱত সি নাই। আমি কি কৰিছোঁ, এই পৃষ্ঠটোক আমি ভাবিহে লৈছোঁ, এই ছাৰফেচটোক আমি ভাবিহে লৈছোঁ আমাৰ কিছুমান কনভিনিয়েঞ্চৰ কাৰণে, কিছুমান সুবিধাৰ কাৰণে। ইট ইজ এন ইমাজিনাৰী ক্ল'জ ছাৰফেচ এনক্ল'জিং এ চাৰ্জ। আধানক আবদ্ধ কৰিব লাগিব। আধানক আবদ্ধ নকৰিলে সেইটো আমি গাউছিয়ান ছাৰফেচ বুলি ক'ব নোৱাৰিম, বা সেইটো আমাৰ কোনো কামত নিদিয়ে। এই চাৰ্জ অৰ এ ডিষ্ট্ৰিবিউশ্যন অফ চাৰ্জেছ, এটা বা এটাতকৈ বেছি যদি আধানৰ সমষ্টি থাকে, সেইটোক যদি আবদ্ধ কৰি থৈ দিয়ে, তেতিয়াহ'লে সেই যিটো আমি পৃষ্ঠটো ভাবি লৈছোঁ, সেই পৃষ্ঠটোক আমি গাউছীয় পৃষ্ঠ বা গাউছিয়ান ছাৰফেচ বুলি ক'ব পাৰিম। কি কাৰণত হ'ব, বা কেনেধৰণৰ পৃষ্ঠ ল'ম, বা পৃষ্ঠটো আমি গোলকীয় ল'ম নে বেলেগ এটা আকাৰত ল'ম, তো সেইটো নিৰ্ভৰ কৰিব পৰিস্থিতিৰ ওপৰত। সেইটো আমি লাহে লাহে গম পাম। দ্য ছাৰফেচ ইজ ছ' চিলেক্টেড টু অবটেইন ছাম ফৰ্ম অফ চিমেট্ৰি। তাৰমানে কিছুমান চিমেট্ৰি মানে কি, সমতা। কিছুমান সমতা আমি পাব কাৰণে আমি কি কৰিম, সেই যিটো গাউছীয় পৃষ্ঠ আছে সেই হিচাপে আমি চিলেক্ট কৰিম। কি কৰিবৰ কাৰণে? টু কেলকুলেট ইলেক্ট্ৰিক ফিল্ডছ ইন কমপ্লেক্স চিটুৱেশ্যন। কমপ্লেক্স মানে কি? জটিল। কিছুমান জটিল পৰিস্থিতিত, কিছুমান জটিল আধানৰ সমষ্টি যদি থাকে, যিটো আমাৰ কুলম্বৰ সূত্ৰই আমাক উলিয়াই দিব নোৱাৰে তাৰ চলিউশ্যনটো, এনে ক্ষেত্ৰত আমি গাউছীয় সূত্ৰটো ব্যৱহাৰ কৰিম। কিন্তু গাউছীয় সূত্ৰটো ব্যৱহাৰ কৰাৰ আগতে আমি গাউছীয় পৃষ্ঠ এটা ধৰি ল'ব লাগিব, যিবোৰ আধানৰ কথা কোৱা হৈছে, যিবোৰ আধানৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো আমি উলিয়াম, সেই আধানবিলাকক এটা গাউছীয় পৃষ্ঠ দি কি কৰিব, আবদ্ধ কৰিব। সেই গাউছীয় পৃষ্ঠটো আমি চিলেক্ট কৰিম। কি আনিবৰ কাৰণে? এটা নিৰ্দিষ্ট সমতা আনিবৰ কাৰণে, টু মেক ছাম চিমেট্ৰিকেল চিটুৱেশ্যন। আমি এইটো স্পষ্টকৈ বুজিব পাৰিম কিছুমান উদাহৰণ যদি দিওঁ, কিন্তু ইয়াৰ আগতে আমি গাউছ ল'ৰ আমি প্ৰুফটো জানিবলৈ চেষ্টা কৰিম। ধৰি ল'লোঁ যে এটা আধান আছে কেপিটেল কিউ, আৰু আধানটোক আবদ্ধ কৰি থৈছে গাউছীয় পৃষ্ঠটো, গোলকীয় বুলি ধৰি লৈছোঁ আমি। এতিয়া গোলকীয় কিয় ধৰিছোঁ? এটা বিন্দুৰ পৰা যদি এটা গোলকৰ যদি কেন্দ্ৰত এটা বিন্দু থাকে, সেই বিন্দুটো গোলকটোৰ পৃষ্ঠৰ পৰা সদায় সমান দূৰত্বত থাকে। তাৰমানে সকলো ব্যাসাৰ্ধ সমান থাকিব। সেইটো এটা ক্ষমতা ইয়াতে সৃষ্টি হৈছে। এইবোৰ কি হৈছে? ফ্লাক্সবোৰ ওলাই আছে, আমি দেখিছোঁ। এই ফ্লাক্সটোৰহে ভেলুটো আমি উলিয়াব লাগে। প্ৰুফ: We consider a charge at point O and construct a spherical Gaussian surface. আগৰটোৰ কথাই কৈছোঁ, এইটোৰ আমি কি কৰিছোঁ? আমি এই কিউটো ধৰি লৈছোঁ ক'ত? এটা গোলকৰ পৃষ্ঠত, এটা গোলকৰ কেন্দ্ৰত, আৰু সেই গোলকটোৰ ব্যাসাৰ্ধ হ'ল R, আৰু এই গোলকটোৰ যিহেতু তাৰ মুঠ পৃষ্ঠকালি S বুলি ধৰিছোঁ, কিন্তু আমি সেই পৃষ্ঠকালিটোৰ ওপৰতে সৰু এটা পৃষ্ঠ ধৰি লৈছোঁ, যাৰ ভেলুটো S নহয়, যাৰ ভেলু DS বহুতেই সৰু, ইমানেই সৰু যে সি শূন্যৰ ওচৰ চাপিছে গৈ। এতিয়া চবফালেদি বিদ্যুৎ ক্ষেত্ৰৰ ৰেখাবোৰ পাৰ হৈ যাব, যেনেকৈ ইয়াৰ আগৰ শ্লাইডটোত আমি দেখিছিলোঁ, চবফালেদি ওলাই গুচি যাব। কিন্তু আমি একমাত্ৰ যিটো পৃষ্ঠেদি পাৰ হৈ গৈছে সেইটোৰ ওপৰতহে আমি নজৰ দিম, এই পৃষ্ঠটোৰ ওপৰতে নজৰ দিম। ইয়াতে দেখিছোঁ যে আধানটোৰ পৰা এইফালে বিদ্যুৎ ক্ষেত্ৰৰ বলৰেখা ওলাই গৈছে। আকৌ এই পৃষ্ঠটোৰ যিটো এটা ভেক্টৰ, এই ভেক্টৰৰ দিশটো তাৰ পৰা লম্ব দিশত বাহিৰৰ ফালে থাকিব। সেইবাবে
এই ইলেক্ট্ৰিক ফিল্ড ই এটা ভেক্টৰ এৰিয়া এটা ভেক্টৰ এই দুটাৰ মাজত যেহেতু দুটা সমান্তৰাল হ'ল ইহঁতৰ মাজত এংগলটো কিমান হ'ল 0 ডিগ্ৰী যদি পৃষ্ঠটো আমি ইয়াত ধৰিলোহেঁতেন তেতিয়া ডিএছৰ দিশটো এইটো হ'লহেঁতেন ইয়াৰ পৰা আহি বিদ্যুৎ ক্ষেত্ৰৰ দিশটো এইটো হ'লহেঁতেন এইখিনিতে যদি ল'লোহেঁতেন ডিএছ তেতিয়াহ'লে ইয়াৰ পৰা বিদ্যুৎ ক্ষেত্ৰৰ দিশটো এইফালে হ'লহেঁতেন ৰেখাবোৰ এনেকুৱা হ'লহেঁতেন আৰু ইয়াৰ ডিএছৰ দিশটো এনেকুৱা হ'লহেঁতেন কথাটো তেনেকুৱাই আমি এটা নিৰ্দিষ্ট ডিএছে ধৰি লৈছোঁ এতিয়া এই যেটো সৰু ডিএছ লৈছোঁ গছিয়ান সাৰফেসটোৰ ওপৰত সেই সৰু নিৰ্দিষ্ট সাৰফেসটোৰ মাজেদি পাৰ হোৱা ফ্লাক্সৰ মানটো আমি ধৰিছোঁ ডি ফাই ই আগতো গম পাইছোঁ যে ফাই ই যদি ফাই ই যদি আমি ই ইনটু এছ বুলি লিখিব পাৰোঁ তেতিয়াহ'লে ডি ফাই ই আমি লিখিম এনেকৈ ই ডি এছ মাজতে এটা ডট থাকিব তাৰমানে ডট পূৰণ এতিয়া ডি ফাই ই ইকুৱেল টু ই ডট ডি এছ এতিয়া ই ডট ডি এছক আমি ভাঙিলে ডট প্ৰডাক্ট ভাঙিলে ই ডি এছ কছ থিটা হ'ব তো ইয়াৰ পৰা এইটো কেনেকৈ পালোঁ ফাৰ্ষ্ট ইয়াৰত কি আছিলে ডট প্ৰডাক্ট এ ডট বি আছিলে কি এ ডট বি ইকুৱেল টু এ বি কছ থিটা সেইমতে এৰ ঠাই লৈছে ইয়ে এইটো ইয়ে আৰু বিৰ ঠাইত লৈছে ডি এছে এইটো ভাঙিলে আমি কি পাম ই ডি এছ কছ থিটা এতিয়া আমি এই পিছৰ যিটো ডায়েগ্ৰাম ইয়াৰ পৰা পাইছোঁ যে ইৰ দিশটো যিফালে আছে ডি এছৰ দিশটো একেফালে আছে তাৰমানে ইহঁতৰ মাজত এংগলটো 0 ডিগ্ৰী ই ডি এছ কছ 0 ডিগ্ৰী কছ 0ৰ ভেলুটো হয় 1 তো কি ৰৈ গ'ল ডি ফাই ইকুৱেল টু ই ডি এছ এতিয়া সম্পূৰ্ণ পৃষ্ঠটো হোল সাৰফেস আমি অকল ডি এছ দি কাম চলালে নহ'ব সম্পূৰ্ণ পৃষ্ঠটোৰ দি মুঠ ফ্লাক্স কিমান পাৰ হৈ আছে সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিম এই যে এটা ডি এছ আছে ইয়াৰ মাজেদি ফ্লাক্স কিমান আছে এইটো আমি গম পালোঁ এই সৰু সৰু ডি এছবিলাকক সকলোৱে মিলি কিন্তু এই সম্পূৰ্ণ পৃষ্ঠটো গঠন কৰিছে তো সকলো পৃষ্ঠৰ মাজেদি কিমান ফ্লাক্স গৈছে সেই সকলো ফ্লাক্স যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি কি পাম ফাই সাফিক্স ই তো নেট ফ্লাক্স থ্ৰু দ্য হোল সাৰফেস কি হ'ব এই সৰু সৰু ফ্লাক্সবিলাকৰ এটা এডিশ্যন বা আমি এইটো ইণ্টিগ্ৰেট কৰিলোঁ এৰাউণ্ড দ্য হোল সাৰফেস সেইকাৰণে তলত এছ লিখা হৈছে তো এতিয়া ডি ফাইৰ ভেলুটো আমি কি পাইছিলোঁ ই ডি এছ ক'ৰ পৰা পালোঁ ইয়াৰ আগৰ ডি ফাই ই ইকুৱেল টু ই ডি এছ তো ডি ফাইৰ জেগাত আমি ই ডি এছ বহাইছোঁ এতিয়া ইৰ ভেলুটো কিমান হয় 1/4 পাই এপচিলন নট কিউ বাই আৰ স্কুৱেৰ এইটো কেনেকৈ হ'ল এটা নিৰ্দিষ্ট আধান তাৰ পৰা যদি আৰ দূৰত্বত আমি ইৰ মানটো উলিয়াবলৈ যাওঁ আমি জানো 1/4 পাই এপচিলন নট কিউ বাই আৰ স্কুৱেৰ সেইবাবে আমি ইয়াতে লিখিব পাৰিছোঁ 1/4 পাই এপচিলন নট কিউ বাই আৰ স্কুৱেৰ লগত এই ডি এছটো ইয়াতে ৰৈ গ'ল এতিয়া ইয়াতে যিবোৰ কনষ্টেণ্ট টাৰ্ম আছে উলিয়াই দিলোঁ 1/4 পাই এপচিলন নট কিউ বাই আৰ স্কুৱেৰ ওলাই গ'ল আৰু ভিতৰত থাকিলে ইণ্টিগ্ৰেল ডি এছ এতিয়া ইণ্টিগ্ৰেল ডি এছ মানে কি সকলো সৰু সৰু ডি এছবিলাকক যোগ কৰা এতিয়া সৰু সৰু ডি এছবিলাক কি হয় এইটো এটা ডি এছ এইটো এটা ডি এছ ইয়াতো ডি এছ আছে সকলোবিলাক যোগ কৰিলে আমি সম্পূৰ্ণ এই যিটো স্ফিয়াৰ আছে এই স্ফিয়াৰৰ আমি এৰিয়াটো পাই যাম কিন্তু এটা স্ফিয়াৰৰ এৰিয়া কেনেকৈ উলিয়ায় এটা স্ফিয়াৰ এটা গোলকৰ এৰিয়া উলিয়াবৰ কাৰণে তাৰ আৰ জানিব লাগিব ব্যাসাৰ্ধ জানিব লাগিব এটা ফৰ্মুলা আছে 4 পাই আৰ স্কুৱেৰ অ'কে তো সেইকাৰণে আমি কি কৰিছোঁ এই ইণ্টিগ্ৰেশ্যন ডি এছ হ'ব সম্পূৰ্ণ গোলকটোৰ পৃষ্ঠকালি সেইটো হ'ব 4 পাই আৰ স্কুৱেৰ যিহেতু আমি তাৰ ৰেডিয়াছটো আৰ বুলি ধৰিছিলোঁ অলপমান কেঞ্চেলেশ্যন কৰাৰ পিছত থাকিলে কিউ বাই এপচিলন নট চ' যিটো মই ফ্লাক্স ওলাব লাগিছিলে দ্য টোটেল ফ্লাক্স এক্ৰছ দ্য হোল কি কয় সাৰফেচ সেইটো হ'ল কিউ বাই এপচিলন নট চ' এইটোৱেই হ'ল গছ লৰ প্ৰুফ